ঢৌকি বাথৌ মন সাংঘাতিক ভাল লাগিছে যিখন ফিল্ডত একেবাৰে জীয়াৰী কালৰ পৰা আহি আহি আজি এইটো বৃদ্ধা অৱস্থাত মই পতাকা উত্তোলন কৰিবলৈ আমাৰ ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীসকলে আহ্বান জনোৱাৰ বাবে মই অতি জীৱন্ত কালত মই অতি সুখী হৈছোঁ। জ্যেষ্ঠসকললৈ সেৱা নিবেদিছোঁ আৰু আটাইৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই অব্যাহত ৰখা জাতীয় সংগ্ৰামখনৰ কাৰণে অভিভাৱকত্ব আশীৰ্বাদ আৰু সঁহাৰি কামনা কৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাৰে যদি ক'বলৈ যাওঁ, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ই সাহ। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাৰে আৰম্ভ কৰাৰ তাৎপৰ্য এয়াই যে এই বিহুখনৰ সৈতে, এই বিহুখনৰ জন্মলগ্নৰে সৈতে, এই বিহুখনৰ প্ৰসৱ বেদনাৰে সৈতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ওতঃপ্ৰোত সম্পৰ্ক আছিলে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত যেতিয়া ৰজাঘৰে দমন নীতি লৈছিলে, সকলো ধৰণৰ সমদল নিষিদ্ধ কৰিছিলে, সেইখিনি সময়ত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানত 1982 চনত গুৱাহাটীৰ সকলো বিহু সন্মিলনী আহি এই জজ খেলপথাৰত সমবেত হৈছিল আৰু ইয়াৰ পৰা শোভাযাত্ৰা বাহিৰ কৰিছিল। সেই শোভাযাত্ৰাৰ সন্মুখত নেতৃত্ব লৈ গৈছিল ডক্টৰ ভূপেন হাজৰিকাক, ক্ষীৰদা বিষয়া প্ৰমুখ্যে সেইখিনি সময়ৰ অগ্ৰজ ব্যক্তিসকলে। আৰু যিখন বিহুৰ জন্মলগ্নৰ সৈতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সম্পৰ্ক আছে, সেই বিহুখনৰ আজিৰ এই মুকলি বিহুস্থলীত উপস্থিত হৈ গভীৰ উপলব্ধিৰে সৈতে ক'বলৈ বিচাৰোঁ যে এই বহাগ আমাৰ কাৰণে বিশেষ। কাৰণ এইবেলি বহাগে জাতিটোৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱৰো জন্ম শতবাৰ্ষিকী আমাৰ কাৰণে কঢ়িয়াই আনিছে। এইবেলি বহাগ সেইকাৰণেই বিশেষ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে ব্যতিক্ৰমী পৰিকল্পনা আছে। অসমৰ ৰাইজৰ সেই ক্ষেত্ৰত আমি পৰামৰ্শ অভিভাৱকত্ব বিচাৰিছোঁ আৰু কি কি সংযোজন কৰিব পাৰি। আৰু ৰাইজলৈও আহ্বান জনাইছোঁ যে গোটেই বছৰটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উলহ মালহেৰে সৈতে উদযাপন কৰি সমগ্ৰ পৃথিৱীক জাতিটোৱে দেখুৱাই দিব লাগে যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা অসমীয়া জাতিৰ হিয়াৰ আমঠু আৰু তেখেতৰ অবৰ্তমানতো তেখেতক উদযাপন কৰিবলৈ আমি পাহৰা নাই। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে সৰুৰে পৰা শুনি আহিছোঁ, লিখি আহিছোঁ, পঢ়ি আহিছোঁ, বিহু আমাৰ জাতীয় উৎসৱ। এটা উৎসৱ ৰাতিটোৰ ভিতৰতে জাতি এটাৰ জাতীয় উৎসৱ হৈ নপৰে। আজি অসমীয়া জাতি বুলি কোৱাৰ লগে লগে যি ধৰণেৰে আৰ্য, অনাৰ্য, অষ্ট্ৰিক, আলপাইন, মংগোলীয় সকলোৰে সমাৱেশেৰে সৈতে সমিল মিলেৰে সৈতে এই বৃহৎ মহাজাতি গঢ় লৈ উঠিছে, আমি যদি আমাৰ হেঁপাহৰ বিহুটোলৈ চাব যাওঁ, সেই বিহুটোৱে সকলোৰে উপাদান সন্নিৱিষ্ট হৈ আছে। আজি গৰু বিহুৰ দিনা আমি গৰু গা ধুৱাই দীৰ্ঘায়ু কামনা কৰোঁ। বিশেষজ্ঞসকলে কয় এয়া আৰ্য পৰম্পৰাৰ ফল। আকৌ একেজনী গৰুকে দীঘলতি মাখিয়তিৰে কোবাই বছৰটোৰ কাৰণে কুশল কামনা কৰোঁ। আকৌ বিশেষজ্ঞসকলে কয় এই ধৰণে কোবোৱাৰ এই পৰম্পৰা অনাৰ্য লোকাচাৰৰ ফচল। আমি লাও খা বেঙেনা খা কওঁ, সেই লাও বেঙেনা হালধিৰ খেতিসমূহ পোনতে ইয়াত অষ্ট্ৰিকসকলে আৰম্ভ কৰিছিল বুলি কোনো কোনো বিশেষজ্ঞই মত পোষণ কৰে। সংস্কৃতিত গীতৰ সংযোজন ঘটোৱাত আলপাইনসকলৰ বিশেষ ভূমিকা আছিলে। আৰু সেই ধৰণেৰে আৰ্য, অনাৰ্য, মংগোলীয়, অষ্ট্ৰিক, আলপাইন সকলোৰে কৃষ্টি বুটলি বিহুটোৱে আজিৰ এই ৰূপ পাইছে কাৰণেই বিহুটো আমাৰ জাতীয় উৎসৱ। আৰু সেইকাৰণে আজিৰ এই মুকলি বিহুস্থলীৰ পৰা আমি চৰকাৰক দাবী জনাব বিচাৰোঁ যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে, ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ তালিকাত অসমৰ বিহুটিও সন্নিৱিষ্ট হ'ব লাগে বুলি আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিব বিচাৰিছোঁ। কাৰণ
গুজৰাটৰ গৰবা নৃত্য যদি তাত অন্তৰ্ভুক্ত হ'ব পাৰে, মহাকুম্ভ মেলা যদি ইনটেনজিবল কালচাৰেল হেৰিটেজৰ অংশ হ'ব পাৰে, তেতিয়াহ'লে আমাৰ অসমৰ এই বাপতি সাহোন বিহুটি আমাৰ ভাওনা সংস্কৃতি অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্যৰ অংশ হোৱাত কোনো বাধা থাকিব নোৱাৰে আৰু ৰজাঘৰক এই ক্ষেত্ৰত পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি পাতিব লাগে ইউনেস্কোৰ হেৰিটেজৰ কথা, কিন্তু আমি এই বহাগৰ বতৰত পাতি থাকিব লগা হৈছে যে অসমতে স্থাপন হৈ থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বিহুৰ কাৰণে বন্ধ দিছে নে নাই দিয়া। কিমান দুৰ্ভাগ্যজনক কথা জাতিটোৰ কাৰণে। কাৰণ এই বিহু কেৱল আমাৰ সংস্কৃতিৰ সৈতে জড়িত নহয়, বিহু অসমীয়া জাতিৰ অৰ্থনীতিৰ সৈতে জড়িত হৈ আছে। বিহুৰ কথা যেতিয়া আমি কওঁ, এই বিহুৰ লগত কৃষকৰ সম্পৰ্ক আছে, ভঁৰালৰ সম্পৰ্ক আছে, তাঁতশালৰ সম্পৰ্ক আছে, শিপিনীৰ সম্পৰ্ক আছে। আমি 7 বিহুৰ কথা কৈ থাকোঁ। এতিয়া 7 বিহুত নিজ নিজ অঞ্চলৰ বৈশিষ্ট্য অনুসৰি 7 বিহু বেলেগে বেলেগ বেলেগ বুলি কয়। ডক্টৰ অনিল শইকীয়া ছাৰে হিচাপ কৰি দেখুৱাইছিলে 7 বিহুৰ 22খন তালিকা তেখেতে দেখুৱাইছিলে। তাৰপিছত সংক্ষিপ্ত 7 বিহু শীৰ্ষক গ্ৰন্থত 42খন তালিকা পোৱা গৈছে 7 বিহুৰ, সকলোতে বেলেগ বেলেগকৈ কয়। কিন্তু সেই 7 বিহুৰ ভিতৰত কোনো কোনো অঞ্চলত নাঙল বিহু উদযাপন হয়, তাঁত বিহু উদযাপন হয়, অৰ্থাৎ শিপিনীৰ কৃষকৰ সম্পৰ্ক আছে। কিন্তু এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমি বিহুত যচা বিহুৱানখন, জ্যেষ্ঠজনক সেৱা জনাই আগবঢ়াই দিয়া গামোচাখন, নাচনীগৰাকীয়ে ঢুলীয়াজনক দিয়া বিহুৱানখন, সেয়া যদি অসমীয়া শিপিনীৰ তাঁতশালত প্ৰস্তুত কৰা বিহুৱান নহৈ হায়দৰাবাদ মাদ্ৰাজৰ কোনোবা কোম্পানীত প্ৰস্তুত হৈ অহা বিজতৰীয়া গলবস্ত্ৰ হয়, তেতিয়াহ'লে আমাৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিৰো ক্ষতি হ'ব। আৰু আমি ক'ব লাগিব যে আমাৰ নাচনীয়ে খোপাত লোৱা কপৌ ফুল পাহৰ খেতি যদি আমাৰ অসমৰ ক'ৰবাত নহৈ, পাহাৰ বগাই বগাই বাৰু কপৌ ফুল আনি দিয়াৰ পৰিৱেশ নাই, বুজি পাইছোঁ, কিন্তু কলিকতাৰ অৰ্কিড গাৰ্ডেনত কোনোবা অনা অসমীয়া বেপাৰীয়ে কৰা খেতিৰ কপৌ ফুল যদি আমি ইয়াত 100 টকা প্ৰতিপাহ কপৌ ফুলৰ দৰত কিনিব লগা হয়, তেতিয়াহ'লে আমাৰ জাতিটোৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিও ৰসাতলে যাব। এই কথাবোৰ আমি বহাগত পাতিব লাগিব। কাৰণ জাতিটো কোনফালে গৈ আছোঁ, হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছোঁ। বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি, আমাৰ উপজ শক্তি, আমাৰ কৃষিৰ সম্পৰ্ক আছে। তেনে প্ৰেক্ষাপটত আমি এনেকুৱা এটা জাতি গঢ়িবলৈ গৈ আছোঁ, যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে। আজি এইবাৰ অসম চৰকাৰৰ বাজেট চাওক, নতুন অসমীয়া যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি, তেওঁলোকৰ ব্যৱসায়িক চিন্তা, তেওঁলোকৰ অৰ্থনৈতিক পৰিকল্পনাক সফল কৰি তুলিবৰ কাৰণে ষ্টাৰ্টআপৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 60 কোটি টকা। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 90 কোটি টকা। 1250 টকাকৈ মাহে দি ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ নামত ধাৰ্য কৰা হয় 5000 কোটি টকা। পাৰ্থক্য ভাবি চাওক। আমি কাৰোবাক পইচা দিয়াত বেয়া নাপাওঁ, 1250 কিয়, 12500 টকা দিয়ক, কিন্তু হাতে হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক। কাম নিদিয়াকৈ পইচা কেনেধৰণৰ সংস্কৃতি গঢ়িব বিচাৰিছোঁ। বিহুৰ সৈতে আমাৰ সমাজ নীতিৰ সম্পৰ্ক আছে। স্বৰ্গদেউসকলৰ যেতিয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা বিহুৱে পালে, পৰম্পৰা আৰম্ভ হ'ল যে বিহুত স্বয়ং ৰজাই, স্বয়ং স্বৰ্গদেৱে বিহু দলৰ ওচৰত প্ৰণাম কৰি আশীৰ্বাদ লয়। পৃথিৱীৰ ইতিহাসত ৰাজতন্ত্ৰত ক'তো উদাহৰণ নাই যেতিয়া ৰজাই ৰাইজক সেৱা কৰি আশীৰ্বাদ লয়। অসমত সেই উদাহৰণ আছে আৰু সেইকাৰণে অসমত সমাজ সদায় ঊৰ্ধত সেই নীতিয়েই প্ৰচলিত হৈ আহিছে। আজিও সেই নীতি চলি থাকিব লাগিব। ছাত্ৰ সন্থাই সদায় কওঁ, ৰাইজ আমাৰ অভিভাৱক, সমাজ আমাৰ ঊৰ্ধত। কিন্তু সমাজ বুলি কওঁতে আজিকালি দুখন সমাজ। আগতে আমি কায়িকভাৱে ইজনে সিজনক লগ পোৱা, আমাৰ সাহিত্য সংস্কৃতিৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, সংবাদ মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, আৰু আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামে সৃষ্টি কৰা এখন সমাজ। আৰু সেইখন সমাজত আমি বিহুৱে দেখুৱাই যোৱা সমাজ নীতি তাত প্ৰতিফলিত হৈছে নাই সেই কথাটো পাতিব লাগিব। অতীজতে যেতিয়া ডেকা গাভৰুৱে পথাৰত বিহু নাচিছিলে, যেতিয়া কোনোবা হাবিৰ কাষত বিহুনাম জুৰিছিলে, সেই বিহুনামৰ যি কথা, সেই বিহুনামৰ যি শব্দ, ৰাইজৰ চোতালত হুঁচৰি গাবলৈ যাওঁতে গোৱা হুঁচৰিত কিন্তু সেই কথা নাথাকে, সেই সুৰ নাথাকে। অৰ্থাৎ বিহুৱে আমাক শিকায় যে স্থান, কাল, পাত্ৰৰ ভেদাভেদ বুজি আমি কথা ক'ব লাগে, গীত গাব লাগে। কিন্তু সামাজিক মাধ্যমৰ মাজত আজিকালি এনেকুৱা এটা কথা অসমত সৃষ্টি হৈছে, পুৱাৰ পৰা গধূলিলৈকে কেৱল বেয়া কথা কৈ থকা, মাকে পুতেকৰ লগত, শিক্ষকে ছাত্ৰৰ লগত একেলগে বহি শুনিব নোৱাৰা কথা, অশ্ৰাব্য কথা কৈ থকা, উৎকট যৌনগন্ধি কেতবোৰ কথা বতৰা কৈ থকা,
নাৰীক অপমান কৰি কথা বতৰা কৈ থকা কেতবোৰ মানুহক আমি ইনফ্লুৱেঞ্চাৰ নাম দিবলৈ আৰম্ভ কৰিছোঁ আৰু তেওঁলোকক মাতি মাতি সাক্ষাৎকাৰ ল'বলৈ আৰম্ভ কৰিছোঁ সমাজখনত এইসকল ইনফ্লুৱেঞ্চাৰে কেনে ইনফ্লুৱেঞ্চ বা প্ৰভাৱ বিস্তাৰ কৰিব সেই কথাটো বহাগৰ বতৰত আমি পাতিব লাগিব এই কথা সৎ সাহসেৰে কোৱাৰ কাৰণে হয়তো বহুতৰ ৰোষত পৰিব পাৰোঁ কিন্তু ছাত্ৰ সন্থাই ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কৈ আগবাঢ়ি যোৱাৰ বিকল্প জাতিটোৰ কাৰণে বেলেগ নাই আৰু সেইকাৰণে আমি এই কথা কমেই বিহুৰ সৈতে আমাৰ সমাজ নীতি জড়িত যি ধৰণে হৈ আছে বিহুৰ সৈতে আমাৰ সৌন্দৰ্যবোধ আমাৰ ৰুচিবোধ জড়িত হৈ আছে আমাৰ খাদ্যাভ্যাসৰ সম্পৰ্ক আছে বিহুৰ সৈতে এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কেণ্টিনসমূহ আমাৰ ৰেষ্টুৰেণ্টসমূহ আমাৰ হোটেলসমূহ আজিকালি মহাৰাষ্ট্ৰৰ পাও ভাজিয়ে ভৰি গ'ল আমি ফ্ৰেঞ্চ ফ্ৰাই বিচাৰোঁ ক'ৰ খাদ্য বেলজিয়ামৰ খাদ্য পাস্তা বিচাৰোঁ ক'ৰ খাদ্য ইটালীৰ খাদ্য ম'ম' খাব বিচাৰোঁ ক'ৰ খাদ্য টিবেটৰ খাদ্য সেইবোৰ আঁকোৱালি লোৱাত আপত্তি নাই কিন্তু সেইবোৰে যি ধৰণেৰে আমাৰ বজাৰ দখল কৰিছে আমাৰ পিঠা পনা কোমল চাউল বৰা চাউলৰ জলপানে বজাৰ দখল কৰিব পাৰিছেনে নাই সেই কথাও কিন্তু আমি বহাগৰ বতৰতে পাতিব লাগিব